ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল। অসম চৰকাৰৰ সাধাৰণতে ফালৰ পৰা যিটো সাধাৰণতে কেবিনেট অনুষ্ঠিত কৰা হৈছে বন্ধুসকল, জানুৱাৰী মাহৰ ফাৰ্ষ্ট কেবিনেটখন ইতিমধ্যে মই আপোনাৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ আৰু ভিডিঅ'টো ডাইৰেক্ট ক্লিপ সহকাৰে আপোনালোকক দিছোঁ বন্ধুসকল। আৰু আপোনালোক সাধাৰণতে কেবিনেটৰ সাধাৰণতে আপডেটবোৰ দিছোঁ বন্ধুসকল। আপোনালোকে যদি চাব পৰা নাই আপোনালোকে ভিডিঅ'টো যাই কিনে চাব পৰা লাগিব বন্ধুসকল। আপোনালোক চালে সকলো গম পাব। আৰু অসম পুলিচৰ যিটো সাধাৰণতে 5563টা পোষ্ট আছে বন্ধুসকল, বা বহুতকেইটা বিভাগ মিলি 5563টা পোষ্ট আছে আৰু ABB মিলি বহুত পোষ্ট আছে বন্ধুসকল। আৰু ইতিমধ্যে এখন জিলাৰ বাবে আৰু পদ নতুনকৈ এপ্লাই হ'ব বন্ধুসকল, সেইবাবে ফিজিকেলটো আৰু দেৰিকৈ অনুষ্ঠিত হ'ব। আৰু এখন জিলাৰ বাবে নতুনকৈ আৰু কিছুমান পদৰ এপ্লাই হ'ব, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ত ঘোষণা কৰিছে। আৰু আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেলৰ ওপৰত বা গ্ৰেড 3 গ্ৰেড 4 12,600 পদৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত 26 জানুৱাৰী তাৰিখে সাধাৰণতে ঘোষণা কৰিবনে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ কৈছিল যে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰা হ'ব। এবাৰ কৈছিল বন্ধুসকল 100% 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। বহুতে কৈছে 9 জানুৱাৰী তাৰিখে ঘোষণা কৰিব, মিছা। বহুতে কৈছে 15 জানুৱাৰী তাৰিখে ঘোষণা কৰিব, মিছা বন্ধুসকল। ডাইৰেক্ট 26 জানুৱাৰী তাৰিখে অসম পুলিচৰ ফিজিকেল ডেটটো ঘোষণা কৰিব 100% বন্ধুসকল। 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। আৰু কেৱল সেইটোৱে নহয়, অসমত আৰু কি পদ হ'ব, পৰীক্ষা হ'ব, সেইবোৰো ঘোষণা কৰিব। অসমৰ স্বাস্থ্য পদে হওক বা কি পদ মুকলি হৈ গৈছে, এপ্লাই চলি আছে, সকলো পদৰ ওপৰত ঘোষণা কৰিব। কিমান চাকৰি দিয়া হ'ল সেই বিষয়ে ঘোষণা কৰিব। 100% ঘোষণা কৰাটো বন্ধুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাটো 100% ঘোষণা কৰিব। আৰু আপোনাৰ সাধাৰণতে অসম চৰকাৰৰ অসম পুলিচৰ সাধাৰণতে নতুনকৈ আৰু এখন জিলাৰ বাবে এপ্লাই হ'ব। সেইখন জিলা হৈছে ডিমা হাছাও। সাধাৰণতে জিলা হয় নেকি বন্ধুসকল, আপোনালোকে এতিয়ালৈকে মই ফুল গম পোৱা নাই কোনখন জিলা, এতিয়ালৈকে কাৰণ নটিছ প্ৰকাশ পোৱা নাই। নটিছ নোহোৱাকৈ ফেক ভিডিঅ' কেতিয়াও নবনাওঁ, কাৰণ কোনখন জিলাৰ বাবে কেতিয়া দিয়ে, কোনখন পোষ্টৰ কিমানজন ল'ৰা ছোৱালীক দিয়া হ'ব, সেইটো কোনো ধৰণৰ সাধাৰণতে কৰিব নোৱাৰে। আনুমানিক মোটামুটি 50টা পোষ্টত বা 100টা পোষ্টত তেওঁলোকক সাধাৰণতে সেইটো জিলাত সাধাৰণতে দিব পাৰে বন্ধুসকল। কিন্তু নিৰ্বাচনত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। আৰু অসম পুলিচৰ ফিজিকেল ডেটটো আৰু এডমিট কাৰ্ডৰ ওপৰত সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26 জানুৱাৰী তাৰিখে ঘোষণা কৰাটো 100% ঘোষণা কৰিব। আৰু অসম পুলিচৰ সাধাৰণতে এই আপোনালোকৰ সাধাৰণতে ফিজিকেল ডেটটো বা এডমিট কাৰ্ডটো আপোনালোকৰ সাধাৰণতে মে' মাহত এডমিট কাৰ্ড মুকলি হ'ব, 100% মুকলি হ'ব মে' মাহত। জুন মাহতে সাধাৰণতে ফিজিকেল অনুষ্ঠিত হ'ব। বহুতে ক'ব যে মে' মাহতে হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে। বন্ধুসকল, এডমিট কাৰ্ড মুকলি হোৱাৰ পিছত আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত মোটামুটি 20 দিন সময় দিব লাগিব। ন্যূনতম 25 দিন বা 20 দিন সময় দিব লাগিব। তাৰপিছতহে ফিজিকেল অনুষ্ঠিত হ'ব পাৰিব। এপ্ৰিল মাহত ইলেকশ্যন হয় বন্ধুসকল। ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। মাৰ্চ মাহৰ পৰা ইলেকশ্যন আৰম্ভ হ'ব। এইটো মাহতে 26 তাৰিখত উল্লেখ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আপুনি হিচাপটো চাওক যে 26 জানুৱাৰী তাৰিখে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰে, ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। মাৰ্চৰ পৰা 3 তাৰিখৰ পৰা ইলেকশ্যন জাৰি কৰিব। ইলেকশ্যন মাৰ্চ এপ্ৰিল মাহৰ শেষতে সাধাৰণতে ইলেকশ্যনে হ'ব পাৰে, না মাজতে হ'ব, এতিয়ালৈকে গম পোৱা নাই। কিন্তু আপোনাৰ তাৰ মাজতে উৎসৱ আছে, বহুত কিছু আছে। আৰু আপোনাৰ সাধাৰণতে অসম পুলিচৰ এই ফিজিকেলটো সাধাৰণতে মে' মাহত হ'ব বুলি কৈছে। মে' মাহত মোটামুটি সাধাৰণতে যিবোৰ ফিল্ডত দি কৰা হয় সেইবোৰ ঠিক কৰিব লাগে, এডমিট কাৰ্ড কাম কৰিব লাগে। এডমিট কাৰ্ড সাধাৰণতে মুকলি কৰি দিলেও আপোনালোকৰ সাধাৰণতে 1 মাহ পিছতে অনুষ্ঠিত হয় অসম পুলিচৰ যিকোনো ফিজিকেল হওক। যোৱা বছৰ সোনকালে হৈছিল, এইবাৰ কিন্তু তেনেকুৱা নহয়, কাৰণ ল'ৰা ছোৱালী বহুত এপ্লাই কৰিছে। আৰু আপোনালোক মই কৈছোঁ ফিজিকেল হ'ব, আপোনাক ফিল্ড ঠিক কৰিব লাগিব, এডমিট কাৰ্ড দিব লাগিব। মোটামুটি জুন মাহতে ফিজিকেল হ'ব, যদিও বেছি সোনকালে হয় জুন মাহতেই হ'ব। পূৰা 5 মাহ সময় আছে বন্ধুসকল। আৰু আপোনালোকৰ সাধাৰণতে আৰু এইটো ডেটটো আপোনালোকৰ সাধাৰণতে আৰু মে' মাহতে এডমিট কাৰ্ড অহাটো 100% আহিব, মে' মাহতে আহিব এডমিট কাৰ্ডটো। কিন্তু আপোনালোকৰ সাধাৰণতে এইটো 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাটো 100% ঘোষণা কৰিব বন্ধুসকল। মই কৈছোঁ 100% 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। কেৱল অসম পুলিচৰ ওপৰতে নহয়, অসমত আৰু স্বাস্থ্য বিভাগত কিমান পদ মুকলি বা শিক্ষা পদ মুকলি এপ্লাই চলি আছে। আৰু আপোনালোকৰ সাধাৰণতে ADR-ত 12,600 পদৰ পৰীক্ষাটো কেনেকৈ কি পষ্টত হ'ব। অসম পুলিচতকৈ ডাবল ভেকেঞ্চি হয় বন্ধুসকল, ডাবলতকৈ অলপ বেছি ভেকেঞ্চি। সেইবোৰৰ ওপৰত ঘোষণা কৰিব মুখ্যমন্ত্ৰী 26 জানুৱাৰী তাৰিখে বৃহৎ ঘোষণা কৰিব। আপোনালোকে সকলো আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। কি ঘোষণা কৰাৰ লগে লগে আপোনালোক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু সকলোৱে ছাপোৰ্ট মোৰ মাকে বিচাৰিছোঁ, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনক সকলোৱে ছাপোৰ্ট কৰে। আৰু আপোনাক মই এখন জিলাৰ বাবে নতুনকৈ আৰু কিছুমান পদৰ এপ্লাই হ'ব, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ত ঘোষণা কৰিছে। আৰু আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেলৰ ওপৰত বা গ্ৰেড 3 গ্ৰেড 4 12,600 পদৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত 26 জানুৱাৰী তাৰিখে সাধাৰণতে ঘোষণা কৰিবনে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ কৈছিল যে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰা হ'ব। এবাৰ কৈছিল বন্ধুসকল 100% 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। বহুতে কৈছে 9 জানুৱাৰী তাৰিখে ঘোষণা কৰিব, মিছা। বহুতে কৈছে 15 জানুৱাৰী তাৰিখে ঘোষণা কৰিব, মিছা বন্ধুসকল। ডাইৰেক্ট 26 জানুৱাৰী তাৰিখে অসম পুলিচৰ ফিজিকেল ডেটটো
ঘোষণা কৰিব 100% বন্ধুসকল 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু কেৱল সেইটোৱে নহয় অসমত আৰু কি পদ হ'ব পৰীক্ষা হ'ব সেইবোৰ ঘোষণা কৰিব অসমৰ স্বাস্থ্য পদে হওক বা কি পদ মুকলি হৈ গৈছে এপ্লাই চলি আছে সকলো পদৰ ওপৰত ঘোষণা কৰিব কিমান চাকৰি দিয়া হ'ল সেই বিষয়ে ঘোষণা কৰিব 100% ঘোষণা কৰাটো বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাটো 100% ঘোষণা কৰিব আৰু আপোনাৰ সাধাৰণতে অসম চৰকাৰৰ অসম পুলিচৰ সাধাৰণতে নতুনকৈ আৰু এখন জিলাৰ বাবে এপ্লাই হ'ব সেইখন জিলা হৈছে ডিমা হাছাও সাধাৰণতে আপোনাৰ জিলা হয় নেকি বন্ধুসকল আপোনালোকে এতিয়ালৈকে মই ভুল গম পোৱা নাই কোনখন জিলা এতিয়ালৈকে কাৰণ নটিছ প্ৰকাশ পোৱা নাই নটিছ নোহোৱাকৈ ফেক ভিডিঅ' কেতিয়াও নবনাওঁ কাৰণ কোনখন জিলাৰ বাবে কেতিয়া দিয়ে কোনখন পোষ্টৰ কিমানজন ল'ৰা ছোৱালীক দিয়া হ'ব সেইটো কোনো ধৰণৰ সাধাৰণতে কৰিব নোৱাৰে আনুমানিক মোটামুটি 50টা পোষ্টত বা 100টা পোষ্টত তেওঁলোকক সাধাৰণতে সেইটো জিলাত সাধাৰণতে দিব পাৰে বন্ধুসকল কিন্তু নিৰ্বাচনত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে আৰু অসম পুলিচৰ ফিজিকেল ডেটটো আৰু এডমিট কাৰ্ডৰ ওপৰত ফিজিকেল এডমিট কাৰ্ডৰ ওপৰত সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26 জানুৱাৰী তাৰিখে ঘোষণা কৰাটো 100% ঘোষণা কৰিব আৰু অসম পুলিচৰ সাধাৰণতে এই আপোনালোকৰ সাধাৰণতে ফিজিকেল ডেটটো বা এডমিট কাৰ্ডটো আপোনালোকৰ সাধাৰণতে মে' মাহতে এডমিট কাৰ্ড মুকলি হ'ব 100% মুকলি হ'ব মে' মাহত জুন মাহতে সাধাৰণতে ফিজিকেল অনুষ্ঠিত হ'ব বহুতে ক'ব যে মে' মাহতে হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে বন্ধুসকল এডমিট কাৰ্ড মুকলি হোৱাৰ পিছত আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত মোটামুটি 20 দিন সময় দিব লাগিব ন্যূনতম 25 দিন বা 20 দিন সময় দিব লাগিব তাৰপিছতহে ফিজিকেল অনুষ্ঠিত হ'ব পাৰিব এপ্ৰিল মাহত ইলেকশ্যন হয় বন্ধুসকল ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে মাৰ্চ মাহৰ পৰা ইলেকশ্যন আৰম্ভ হ'ব এইটো মাহতে 26 তাৰিখত উল্লেখ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি হিচাপটো চাওক যে 26 জানুৱাৰী তাৰিখে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰে ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে মাৰ্চৰ পৰা 3 তাৰিখৰ পৰা ইলেকশ্যন জাৰি কৰিব ইলেকশ্যন মাৰ্চ এপ্ৰিল মাহৰ শেষতে সাধাৰণতে ইলেকশ্যন হ'ব পাৰে না মাজতে হ'ব এতিয়ালৈকে গম পোৱা নাই কিন্তু আপোনাৰ তাৰ মাজতে উৎসৱ আছে বহুত কিছু আছে আৰু আপোনাৰ সাধাৰণতে অসম পুলিচৰ এই ফিজিকেলটো সাধাৰণতে মে' মাহত হ'ব বুলি কৈছে মে' মাহত মোটামুটি সাধাৰণতে আপোনাৰ সাধাৰণতে যিবোৰ ফিল্ডত দি কৰা হয় সেইবোৰ ঠিক কৰিব লাগে এডমিট কাৰ্ড কাম কৰিব লাগে এডমিট কাৰ্ড সাধাৰণতে মুকলি কৰি দিলেও আপোনাৰ সাধাৰণতে একমাহ পিছতে অনুষ্ঠিত হয় অসম পুলিচৰ যিকোনো ফিজিকেল হওক যোৱা বছৰ সোনকালে হৈছিল এইবাৰ কিন্তু তেনেকুৱা নহয় কাৰণ ল'ৰা ছোৱালী বহুত এপ্লাই কৰিছে আৰু আপোনালোক মই কৈছোঁ ফিজিকেল হ'ব আপোনাক ফিল্ড ঠিক কৰিব লাগিব এডমিট কাৰ্ড দিব লাগিব মোটামুটি জুন মাহতে ফিজিকেল হ'ব যদিও বেছি সোনকালে হয় জুন মাহতে হ'ব পুৰা 5 মাহ সময় আছে বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে আৰু এইটো ডেটটো আপোনালোকৰ সাধাৰণতে আপোনাৰ আৰু মে' মাহতে এডমিট কাৰ্ড অহাটো 100% আহিব মে' মাহতে আহিব এডমিট কাৰ্ডটো কিন্তু আপোনালোকৰ সাধাৰণতে এইটো 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাটো 100% ঘোষণা কৰিব বন্ধুসকল মই কৈছোঁ 100% 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব কেৱল অসম পুলিচৰ ওপৰতে নহয় অসমত আৰু স্বাস্থ্য বিভাগত কিমান পদ মুকলি বা শিক্ষা পদ মুকলি এপ্লাই চলি আছে আৰু আপোনালোকৰ সাধাৰণতে ADR-ত 12,600 পদৰ পৰীক্ষাটো কেনেকৈ কি পষ্টত হ'ব অসম পুলিচতকৈ ডাবল ভেকেঞ্চি হয় বন্ধুসকল ডাবলতকৈ অলপ বেছি ভেকেঞ্চি সেইবোৰৰ ওপৰত ঘোষণা কৰিব মুখ্যমন্ত্ৰী 26 জানুৱাৰী তাৰিখে বৃহৎ ঘোষণা কৰিব আপোনালোকে সকলো আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কি ঘোষণা কৰে লগে লগে আপোনালোক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু সকলোৱে ছাপোৰ্ট মোৰ মাক বিচাৰিছোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক দিনক সকলোৱে ছাপোৰ্ট কৰে আৰু আপোনাক মই যাতে আগুৱাব পাৰোঁ আৰু শুদ্ধকৈ সকলো আপডেট যাতে আপোনালোকক দিব পাৰোঁ সকলোৱে